তোমালোকক মই প্ৰত্যেকটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত মই দেখা পাওঁ যে 2024 বৰ্ষত SCRT DLED এডমিশ্যন কেতিয়া হ'ব? এই প্ৰশ্নটো প্ৰায় শিক্ষাৰ্থীসকলৰ পৰা আহিছে বা তেওঁলোকে কমেণ্ট ছেকশ্যনত সুধি থাকে। তো মই ভাবিলোঁ আপোনালোকক এই কথাটো জনোৱা যাওক যে 2024 বৰ্ষত দৰাচলতে SCRTয়ে কেতিয়া এডমিশ্যন ল'ব বা তেওঁলোকে এন্ট্ৰেন্স এক্সামৰ নটিফিকেশ্যন কেতিয়া আউট কৰিব, এপ্লাই প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব পাৰে, বা আপোনালোকে এই পেট এক্সাম অৰ্থাৎ SCRT যি পেট হ'ব প্ৰি এণ্ট্ৰি টেষ্ট DLEDৰ কাৰণে, এই প্ৰি এণ্ট্ৰি টেষ্ট দিবৰ কাৰণে কেনেধৰণে সাজু হ'ব, কি কি চিলেবাছ ফ'ল' কৰিব লাগিব, এক্সাম পেটাৰ্ণ কেনেকুৱা ধৰণৰ হয়, আৰু বিশেষকৈ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, পাৰ্চেণ্টেজ কিমান আহিব, অৰ্থাৎ SCRT পেট 2024 বৰ্ষৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত দিবলৈ গৈ আছোঁ। তোমালোকৰ তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। ভিডিঅ'টি শেষলৈকে চাব। তোমালোকৰ তেতিয়াহ'লে বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। তোমালোকৰ প্ৰথমতে আমি জানি লওঁ এই SCRT DLED এডমিশ্যনৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব। তোমালোকৰ আপোনালোকে সকলোৱে জানে DLEDত এডমিশ্যন ল'বলৈ আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু হাই ছেকেণ্ডেৰী পাছ হ'লে নহ'ব, তাত আপোনালোকৰ থাকিব লাগিব 50% এগ্ৰিগেট মাৰ্কছ, বা আপোনালোকৰ 50% থাকিব লাগিব। আৰু যিসকল ST SC কেটেগৰীৰ শিক্ষাৰ্থী তেওঁলোকৰ কিন্তু 5% ৰিলেক্সেশ্যন আছে, অৰ্থাৎ তেওঁলোকৰ 45% যদি থাকে তেতিয়াহ'লে তেওঁলোকে এণ্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব, বা এণ্ট্ৰেন্স যদি তেওঁলোকে ক্ৰেক কৰে এডমিশ্যন ল'ব পাৰিব। এইখিনিতে বন্ধুসকল মই জনাই দিওঁ, যিসকল শিক্ষাৰ্থীৰ হাই ছেকেণ্ডেৰীত 50% নাই, অথচ ST SC কেণ্ডিডেট হয়, তেওঁৰ 45% নাই, কিন্তু তেওঁ যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে এণ্ট্ৰেন্স এক্সাম দিব পাৰিবনে নাই, এডমিশ্যনটো ল'ব পাৰিবনে নাই? তোমালোকৰ মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ, যদিহে আপোনাৰ হাই ছেকেণ্ডেৰীত 50% নাই আৰু আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, দেন আপুনি ইলিজিবল হ'ব DLED এডমিশ্যনৰ কাৰণে। আপুনি এণ্ট্ৰেন্স এক্সাম দিব পাৰিব, এডমিশ্যনো ল'ব পাৰিব। সেইটো কথা মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। এতিয়া বন্ধুসকল মই আপোনালোকক জনাই দিওঁ এজ লিমিট কিমান, অৰ্থাৎ কিমান বয়স হ'লে মিনিমাম কিমান বয়স লাগিব আৰু মেক্সিমাম কিমান বয়সলৈকে আপোনালোকে DLED এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। তোমালোকৰ মিনিমাম এজটো হৈছে 18 ইয়াৰ্ছ। যিসকলে 18 ইয়াৰ্ছ কমপ্লিট কৰিছে তেওঁলোকে এডমিশ্যনটো ল'ব পাৰিব। আৰু আপাৰ এজ লিমিটটো হৈছে বন্ধুসকল 34 ইয়াৰ্ছ। যিসকল শিক্ষাৰ্থী 34 ইয়াৰ্ছৰ তলত আছে, অফক'ৰ্ছ তেওঁলোকে এডমিশ্যন ল'ব পাৰিব, বা 34 ইয়াৰ্ছ আছে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। আৰু যিসকল ST SC কেণ্ডিডেট তেওঁলোকৰ কাৰণে এজ ৰিলেক্সেশ্যন কিছু পৰিমাণে দিয়া আছে। এজ ৰিলেক্সেশ্যন তেওঁলোকে 2 ইয়াৰ্ছ আপাৰ এজ লিমিট তেওঁলোকে লাভ কৰিব, অৰ্থাৎ যিসকল ST SC কেণ্ডিডেট তেওঁলোকে 36 ইয়াৰ্ছলৈকে তেওঁলোকে এই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব বা DLED এডমিশ্যনটো ল'ব পাৰিব। এতিয়া আহোঁ বন্ধুসকল ৰিজাৰ্ভেশ্যনৰ কথাটো। যিহেতুকে DLED এডমিশ্যন হ'ব, এণ্ট্ৰেন্স এক্সাম আপোনালোকে ক্ৰেক কৰিব, তাৰপিছত আপোনালোকৰ এডমিশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, কাউন্সেলিং হ'ব, সেই সমূহ প্ৰক্ৰিয়াটোত আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ যি ফেচিলিটিজ কেনেকুৱা থাকিব। তোমালোকৰ এজ পাৰ গভৰ্ণমেণ্ট অফ আছাম যিটো ৰুলছ আছে সেইটো মতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন ৰুলছটো হ'ব, ৰিজাৰ্ভেশ্যন পলিচিটো সেইটো মতে হ'ব। OBC MOBCৰ কাৰণে 27%, STPৰ কাৰণে 10%, SCৰ কাৰণে 10%, আৰু STHৰ কাৰণে 5%, তেনেকুৱা আকৌ EWSৰ কাৰণে 10%, আৰু যিসকল মানে দিব্যাংগ কেণ্ডিডেট আছে PWD কেণ্ডিডেটৰ কাৰণে 3%। এনেধৰণে ৰিজাৰ্ভেশ্যনটো থাকিব। আৰু এপ্লিকেশ্যন ফি কিমান পৰিব আপোনালোকৰ? এপ্লিকেশ্যন ফিটো লাষ্ট ইয়াৰ যিহেতুকে 600 আছিল এপ্লিকেশ্যন ফি, তো এই বৰ্ষত খুব সম্ভৱ SCRTয়ে ইনক্ৰিজ কৰাৰ সম্ভাৱনা আছে। যদি ইনক্ৰিজ কৰে তেতিয়াহ'লে মেক্সিমামৰ পৰা মেক্সিমাম 700 আপোনালোকৰ হ'ব। বিল' 700 আপোনালোকৰ এপ্লিকেশ্যন ফি হ'ব, কিন্তু ৰিমেইনিং যিটো যোৱাবাৰৰ যিটো ফিজ আছে সেইটো থাকিব পাৰে। কিন্তু প্ৰত্যেক বছৰে যিহেতুকে SCRTয়ে ইনক্ৰিজ কৰে কিছু পৰিমাণে, তো মই ভাবোঁ এই বৰ্ষত তেওঁলোকে ইনক্ৰিজ কৰিব পাৰে। যদি ইনক্ৰিজ কৰে তেতিয়াহ'লে 600ৰ পৰা আপ টু 700ৰ ভিতৰত থাকিব। তো এইটোৰ ভিতৰতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ থাকিব। এতিয়া বন্ধুসকল আপোনালোকৰ এই যিটো DLED আপোনালোকে এডমিশ্যন ল'বলৈ বিচাৰিছে বা এণ্ট্ৰেন্স এক্সামটো দিব, সেই এণ্ট্ৰেন্স এক্সামৰ চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব, বা বুকছ আপোনালোকে কি ফ'ল' কৰিব লাগিব। তোমালোকৰ মই আপোনালোকক জনাই দিওঁ, DLED এণ্ট্ৰেন্স এক্সাম যিটো হ'ব আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম হয়।
দুঘণ্টীয়া হয় আৰু MCQ আৰু আপোনালোকে OMRত ফিল আপ কৰিব লাগিব আৰু দুটা সেকশন থাকিব ইয়াত সেকশন 1 আৰু সেকশন 2 পেপাৰ আপোনালোকৰ সেকশন 1 সেকশন 2 থাকিব য'ত সেকশন 1 ৰ পৰা আপোনালোকৰ 35 মাৰ্কস আহিব আৰু সেকশন 2 ৰ পৰা আপোনালোকৰ 65 মাৰ্কস আহিব সেকশন 1 ৰ যি টপিকস সেই টপিকস সাবজেক্ট কিটা আপোনালোকৰ জেনাৰেল ইংলিছৰ পৰা 10 মাৰ্কস আৰু GK জেনাৰেল নলেজৰ পৰা 15 মাৰ্কস আৰু আপোনালোকৰ যেটো ৰিজনিং তাৰ পৰা 10 মাৰ্কস টোটাল 35 মাৰ্কস আপোনালোকৰ সেকশন 1 ৰ পৰা আহিব আনফালে সেকশন 2 যদি আমি চাবলৈ যাও সেকশন 2 ৰ পৰা আপোনালোকৰ আহিব 65 মাৰ্কস এই 65 মাৰ্কসৰ আপোনালোকৰ জেনাৰেল সায়েন্স আৰু EVS তাৰ পৰা আহিব আপোনালোকৰ 15 মাৰ্কস জেনাৰেল মেথছৰ পৰা আহিব আপোনালোকৰ 15 মাৰ্কস সোশ্যাল সায়েন্সৰ পৰা আহিব 20 মাৰ্কস আৰু ল্যাঙ্গুৱেজ ইংলিশ আসামিজ বেঙ্গলী বড়ো যিকোনো এটা ল্যাঙ্গুৱেজৰ পৰা আপোনালোকৰ যদি আপোনাৰ যেটো ল্যাঙ্গুৱেজ আপুনি চুজ কৰে সেই ল্যাঙ্গুৱেজৰ পৰা আপোনালোকৰ 15 মাৰ্কস আহিব টোটাল 65 মাৰ্কস আহিব আপোনালোকৰ তো এইখিনিতে বন্ধুসকল মই আপোনাক জনাই দিও বুকস কি পঢ়িব তো বন্ধুসকল ইতিমধ্যে জেনাৰেল ইংলিছৰ কাৰণে আপোনালোকে এইটো সাধাৰণ যেটো ক্লাছ 9 10 ৰ যি গ্ৰামাৰ বুকস আছে এইটো পঢ়িব পাৰে আৰু জিকে কাৰণে আপোনালোকে সাধাৰণ জিকে আসাম ইয়াৰ বুক লব পাৰে বা সাধাৰণ যেটো আপোনালোকৰ যেটো জিকে বুক একদম নরমাল জিকে বুক ইমান হাই মানে টপ লেভেলৰ জিকে ইয়াত নাহে একদম মানে সিম্পল জিকে যিবিলাক মানে সচৰাচৰ কাৰেন্ট এফেয়াৰ্স কিছুমান চলি আছে সেইবিলাকৰ পৰা আহে আৰু তাৰ পিছত আপোনালোকৰ ৰিজনিং যেটো হ'ব ৰিজনিংটো আপোনালোকৰ যেটো ৰিজনিং বুক যদি আছে চাব তো আদাৰৱাইজ যদি যিকোনো ৰিজনিং ইয়াত আহিব আপোনালোকে মানে পৰীক্ষা হলতে সলভ কৰিব পৰা ভিতৰত তেনেকুৱা ধৰণৰ ৰিজনিংবোৰ আহে তো ৰিজনিংৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নহয় কিন্তু মেইন কথা হৈছে বন্ধুসকল সেকশন 2 65 মাৰ্কস তাৰ পৰা আহিব যদি আপুনি সেই 65 মাৰ্কসৰ পৰা 60 যদি আপুনি কেৰি কৰিব পাৰে তেতিয়ালে আপোনাৰ এডমিশন সিকিউৰ হ'ব তো হেতু কাৰণে আপুনি হেতু কাৰণে বেছি গুৰুত্ব দিব লাগিব সেকশন 2 আৰু সেকশন 2 আপোনালোকৰ জেনাৰেল মেথছ আহিব জেনাৰেল ম্যাথমেটিক্সৰ কাৰণে আপোনালোকে পঢ়িব ক্লাস 6 7 8 ৰ ম্যাথমেটিক্স বুকসটো বেলেগ একো পঢ়িব নালাগে 6 7 8 ৰ ম্যাথমেটিক্স বুক যদি ভালদৰে আপোনালোকে ষ্টাডি কৰে দেন মই ভাবো বেলেগ এক্সট্ৰাকে কোনো বুকস লোৱাৰ প্ৰয়োজন নাথাকিব নেক্সট আহি গল জেনাৰেল সায়েন্স এণ্ড EVS সেম মই আপোনাক জেনাৰেল সায়েন্সৰ কাৰণে ক্লাস 6 7 8 ৰ সায়েন্সৰ বুকস পঢ়িব EVS তাত ইনক্লুড থাকিব আপোনালোকে হেতু পঢ়িব লগতে আপোনালোকৰ যেটো সোশ্যাল সায়েন্স একে 6 7 8 ৰ সোশ্যাল সায়েন্স থাকিব যত আপোনালোকৰ জিওগ্ৰাফি পাৰ্টটোত আপোনালোকৰ EVS তাত অকনমান থাকিব তো হেতু কাৰণে মই ভাবো জেনাৰেল ম্যাথমেটিক্সে হওক জেনাৰেল সায়েন্সে হওক EVSে হওক বা আপোনালোকৰ সোশ্যাল সায়েন্সে হওক তাৰ কাৰণে আপোনালোকৰ ক্লাস 6 7 8 ৰ যিখিনি SCRT পাবলিশ কৰে যিখিনি বুকস আছে সেই বুকসৰ পৰা আপোনালোকে পঢ়িব যিহেতুকে যিমানবোৰ কোৱেশ্চন আছে সায়েন্স হওক EVS হওক সোশ্যাল সায়েন্স হওক জেনারেল ম্যাথমেটিক্স হওক এই ক্লাস 6 7 8 SCRT যি ক্লাস 6 7 8 ৰ যি ক্লাস বুকস আছে টেক্সট বুকস আছে তাৰ পৰা আপোনালোকৰ মানে ম্যাক্সিমাম কোৱেশ্চন তাৰ পৰা আহিব আৰু হেতু কাৰণে মই ভাবো আপোনালোকে বেলেগ এক্সট্ৰা বুকস কিনাৰ কোনো প্ৰয়োজন নাই সেই বুক যদি আপোনালোকে কালেক্ট কৰি লয় দেন আপোনালোকে এই সেকশন 2 ৰ কাৰণে বেলেগ এক্সট্ৰা বুকস লোৱাৰ প্ৰয়োজন নাথাকিব বহুতে হৰি আছে গাইড বুক লম নেকি গাইড বুক পোৱা যাব মাৰ্কেটত কিন্তু আপোনালোকক মই সাজেষ্ট কৰো যে আপোনালোকে ক্লাস 6 7 8 ৰ বুকসটো পঢ়িলে ভাল হ'ব কাৰণ ম্যাক্সিমাম তাৰ পৰা কোৱেশ্চন আহিব গাইড বুক এখন লব তাত আপোনালোকৰ সিলেবাসটো মানে কি কৰিব তাত মানে হৰু কৰি দিয়ে তাত মানে আপোনালোকৰ বস্তুটো বুজি নপাব পাৰে তো এটো কাৰণে ভালকৈ বুজি পাবলৈ আপোনালোকে ক্লাস 6 7 8 ৰ যেটো টেক্সট বুকস আছে হেতু পঢ়িব এখিনটা মানুহসকল যেটো আসামিজ যেটো আছে বা বড়ো যেটো আছে বা আপোনালোকৰ যেটো বেঙ্গলী যেটো ল্যাঙ্গুৱেজ পেপাৰ হ'ব ল্যাঙ্গুৱেজ যেটো কোৱেশ্চন হ'ব 15 মাৰ্কসৰ ল্যাঙ্গুৱেজৰ পৰা আহিব তো এটো কাৰণে আপোনালোকৰ আসামিজ গ্ৰামাৰ বুকসৰ পৰা চাব আসামিজ গ্ৰামাৰ যিবিলাক মানে আসামিজ নরমাল গ্ৰামাৰ নট্যবিধি হওক বা আপোনালোকৰ সমা সন্ধি সেইবিলাক প্ৰশ্নবোৰ আহে তো মই ভাবো যদি আপোনাৰ আসামিজ গ্ৰামাৰ বুকস আছে দেন বেলেগ বুকস লোৱাৰ কোনো প্ৰয়োজন নাই তো এইখিনি আছিল বন্ধুসকল মই আপোনাক সিলেবাস জনালো বুকস জনালো এটা বন্ধুসকল মই আপোনাক জনাই দিও SCRT 2024 বৰ্ষত নোটিফিকেশন কেতিয়া আউট কৰিব বহু শিক্ষাৰ্থীক মই জনাইছিলো উইদিন জুন নোটিফিকেশন আউট হৈ যাব কিন্তু জুনত যেহেতুকে আজি জুন লাষ্ট 30 তো আজিলৈকে পাবলিশ হোৱা নাই তো অহা জুলাই মাহত কিমান তাৰিখে পাবলিশ হ'ব তো বন্ধুসকল আমি যদি লাষ্ট ইয়াৰ নোটিফিকেশনটো যদি চাও লাষ্ট ইয়াৰ নোটিফিকেশন আউট হৈছিল আপোনালোকৰ 25 জুলাইৰ পৰা আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছিল জুলাই 25 তাৰিখে আপোনালোকৰ যেটো SCRT DLED এন্ট্ৰেন্সৰ যি পেড এক্সাম হ'ব তাৰ কাৰণে নোটিফিকেশন আউট কৰিছিল আৰু সেই 25 জুলাইৰ পৰা তেওঁলোকে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আপ টু 14 আগষ্ট
তো সেইটো কাৰণে 2024 বৰ্ষটো উইদিন জুলাই আপোনালোকৰ নটিফিকেশ্যন আউট হৈ যাব সেকেন্ড উইক বা থাৰ্ড উইকত আপোনালোকৰ ডিএলএড এডমিশনৰ নটিফিকেশ্যন পাই যাব আৰু সেকেন্ড উইক আৰু থাৰ্ড উইকৰ পৰা আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব আপ টু 14 আগষ্ট হ'ব পাৰে 10 আগষ্ট হ'ব পাৰে আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া চলিব আৰু আপোনালোকৰ এক্সাম আগষ্টৰ পাছত হ'ব সেপ্টেম্বৰ বা আগষ্টৰ শেষৰ ফালে 4th week of August বা 1st week of September আপোনালোকৰ এক্সামটো হ'ব তো এইটো মানে বেছি মানে দুমাহ সময় আছে আপোনালোকে যদি ডিএলএড এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই দুমাহ যিখিনি মই বুকছ ইতিমধ্যে আপোনালোকক সাজেষ্ট কৰিছো এইখিনি বুকছ আপোনালোকে পঢ়িব ভালদৰে দেন আপোনালোকে অফ কোৰ্স এই যেটো ডিএলএড পেড এক্সাম আপোনালোকে ক্ৰেক কৰিব পাৰিব আৰু ডিএলএড এডমিশনৰ লগত জড়িত সম্পূৰ্ণ বিতং যি আপোনালোকৰ এনালাইসিস বা যি আপোনালোকক জানিবলগীয়া থাকে মোৰ প্ৰিভিয়াস ভিডিঅ'বিলাকত যদি আপোনালোকে চাই যে লাষ্ট ইয়াৰ যিবিলাক ডিএলএড এডমিশনৰ প্ৰক্ৰিয়া প্ৰসেস কি লাগিব কি নেলাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰসেস ইতিমধ্যে মোৰ আপলোডেড আছে ভিডিঅ'বোৰ আপোনালোকে চাব আৰু যদি কিবা জানিবলগীয়া থাকে বা কিবা খুকুজা থাকে তেতিয়াহ'লে কমেন্ট সেকশন আপোনালোকৰ কাৰণে আৰু কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনালোকক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম ভিডিঅ' অকন দীঘলীয়া হৈছে আৰু এই ভিডিঅ'টি হেহলকে সবাবে আপোনাক অশেষ ধন্যবাদ তোমালোকলৈ থলে আজি ভিডিঅ'টি ইমানে আশা কৰিছো আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে কিঞ্চিত হলেও উপকৃত কৰিব পাৰিছো তোমালোকৰ আপোনাক যদি উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এতিয়া পৰ্যন্ত যদি মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো জয় আই অসম